সমূহ দৰ্শকলৈ স্বাগতম জনাইছো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো পকোৱা সূতাৰ গামোচাৰে। আপোনালোকলৈ আজি পকোৱা সূতাৰ গামোচা আগবঢ়াইছো, ভালদৰে চাব আৰু গোটেই ভিডিওটো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলো আৰু শেষত এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এখন গামোচা আপোনালোকক মই খুলি দিছো, অতি ধুনীয়া মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা। এয়া চাওক, অতি ধুনীয়া পাৰিবিলাক চাওক, ইমান ধুনীয়া নিমজকে বৈছে, কত পুতল খহিছে বুলি আপুনি ক'ব নোৱাৰে, অতি সুন্দৰকৈ বৈছে। এটা আগত ফুল থকা আৰু এটা আগত আঁচু থকা, যিহেতু আমাৰ এটা আগত ফুল থকা গামোচাই সচৰাচৰ ব্যৱহাৰ কৰা হয়, সেইকাৰণে আপোনালোকক পকোৱা সূতাৰ গামোচা দেখুৱাবলৈ লৈছো। এই গামোচা এনেকুৱা ভালেমান ফুলৰ আছে, মই এনে দেখুৱাইছো, এখন খুলি দেখুৱালো, গতিকে বাকীবিলাক নেদেখাওঁ। এইখিনি একে ফুলৰ চাওক, এইখিনি একে ফুলৰ। এই প্ৰতিখন গামোচা যদি আপোনালোকে যদি এখন বা দুখন গামোচা লয়, তেতিয়াহ'লে 230 rupees পাৰ পিচ ভৰিব লাগিব। 230 rupees পাৰ পিচ ভৰিব লাগিব। যদিহে আপোনালোকে 5 পিচৰ ওপৰত লয়, তেতিয়াহ'লে আমি আৰু বেলেগ ফুলৰ আছে আপোনালোকক মই দেখুৱাইছো। চাওক, এনেই ওপৰৰ পৰা দেখুৱাই দিছো, জোখ সম্পূৰ্ণ একেই। এতিয়া দেখুৱাইছো, এইখিনি চাওক, আগৰখিনি ফুল দেখিলে, এইখিনি এয়া ফুল, একেই ফুলৰ। আপোনালোকৰ যিখিনি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব আৰু আমালৈ প্ৰেৰণ কৰিব হোৱাটছআপ নম্বৰত। এইখিনি হৈছে এনেকুৱা ফুলৰ, এইখন আপোনালোকক দেখুৱালো। আৰু এইখিনি হৈছে এয়া চাওক, এয়া মৌৰা থকা, খুলি নিদিওঁ কাৰণ জোখ একেই। আঁচু বঢ়িয়া মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা। এয়া চাওক, এইখিনি ময়ূৰ থকা, ময়ূৰ জাপি ঢোল থকা এইখিনি গামোচা। এইখন বেলেগ ফুলৰ, ইয়াৰ লগৰ গামোচাও আছে। গতিকে আপোনালোকৰ যিখন পচন্দ হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু অতি সোনকালে আমালৈ প্ৰেৰণ কৰক হোৱাটছআপ নম্বৰত। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা, যথেষ্ট ডাঙৰ ফুলৰ, পাণ কটা চক ইমান সুন্দৰ আপোনালোকলৈ আগবঢ়ালো। যিখন গামোচাই যিটো ফুলে আপোনালোকৰ পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ হোৱাটছআপত প্ৰেৰণ কৰক। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। প্ৰতিখন গামোচাৰ মূল্য হৈছে 230 rupees। 230 rupees। গতিকে আপোনালোকে যদি সৰহকৈ কিনে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলে আমি অলপমান দামৰ কম কৰিবলৈ চেষ্টা কৰিম যদিহে সৰহকৈ লয়। কিন্তু মাটিশালত বোৱা, যথেষ্ট কষ্ট কৰি ফুল বচা, আমি একেবাৰে নগণ্য যিটো দাম নহ'লে নহয় সেইটোহে লৈছোঁ। গতিকে ইয়াত বোৱনিৰ খৰচো সোমাই থাকে। তথাপিও আপোনালোকে যদি সৰহকৈ লয়, তেতিয়াহ'লে আমি আপোনালোকক অলপমান কম দামত দিবলৈ চেষ্টা কৰিম। যদিহে 5 পিচৰ কমত লয়, তেতিয়াহ'লে আপোনালোকে প্ৰতি পিছতে 230 rupees ভৰিব লাগিব। গতিকে মাটিশালৰ পকোৱা সূতাৰ গামোচা আপোনালোকক দেখুৱালোঁ। পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব। যিখিনি গামোচা আমি দেখুৱালোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু আমালৈ প্ৰেৰণ কৰিব। মাটিশালত বোৱা পকোৱা সূতাৰ গামোচা পাৰ পিচ 230 rupees। আৰু যদিহে সৰহকৈ লয় 5 পিচৰ ওপৰত পৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক অলপ কম কৰি দিবলৈ চেষ্টা কৰিম।